গুৱাহাটীত গ্যাং ৰেপৰ ঘটনা যেতিয়া মুছলমান সম্প্ৰদায়ৰ কোনোবা মানুহে ধৰ্ষণ কৰে তেতিয়া আমি গৰম হৈ যাওঁ কিন্তু হিন্দু সম্প্ৰদায়ৰ যেতিয়া আপোনাৰ গ্যাং ৰেপ হৈ যায় তেতিয়াও আমি কিন্তু মনে মনে থাকো নৰপিশাচ কেইজন হিন্দু হোৱাৰ কাৰণেই নহয় নেকি চৰ্চা জালুকবাৰীৰ পৰা এগৰাকী মহিলাক তুলি আনি মন্দিৰৰ কাষত যি ধৰণে গ্যাং ৰেপ কৰিলে কেৱল গ্যাং ৰেপে কৰা নাই সেই ৰেপ কৰা ঘটনাটো কেমেৰাত বন্দী কৰিছে সেই ঘটনাটোক লৈ কিন্তু কোনেও এতিয়ালৈকে মাত এষাৰো ভালকৈ দিয়া নাই হিন্দু ধৰ্ষণকাৰীৰ টিআৰপি নাই নেকি কেনেবাকৈ মুছলমান হৈ যোৱা হলে লাগি গলহেঁতেন তোলপাৰ আৰু যেতিয়া মুছলমান কোনোবা আলী বা আকবৰ বা হুছেইন হৈ যোৱা হলে এতিয়া অসমটো জ্বলিয়ে গ'লহেঁতেন আৰু সংবাদ মাধ্যমতো সাংঘাতিক ধৰণে চৰ্চা হ'লহেঁতেন আলী হুছেইন আকবৰ মিয়া হোৱা হলে হিমন্ত বিশ্ব শৰ্মাইতো তালিকা গাই দিলেহেঁতেন ধৰ্ষণকাৰী আজি তেওঁ হুলস্থুল লগাই দিলেহেঁতেন এই পাখণ্ডবিলাক যে আপুনি কুলদীপ পিণ্টু মৃণাল গগন ৰবীন কৃষ্ণ বিজয় সৌৰভ এইকেইজন যদি কেনেবাকৈ আপোনাৰ আলী আকবৰ মিয়া হৈ যোৱা হলে তেতিয়াহ'লে এই ঘটনাটো আজি অসমত তুলপাৰ লাগি গ'লহেঁতেন ধৰ্ষণকাৰী কৃষ্ণ বিজয় সৌৰভ গগন ৰবীন মৃণাল কুলদীপ হোৱাৰ কাৰণে নাই কোনো প্ৰতিক্ৰিয়া কুলদীপ পিণ্টু মৃণাল গগন ৰবীন কৃষ্ণ বিজয় সৌৰভ এইকেইজন হৈ যোৱাৰ কাৰণে এতিয়া বাচি যাব নেকি গুৱাহাটী ধৰ্ষণ কাণ্ডক লৈ সৰব কৃষক মুক্তি নেতা আকাশ দলে যেতিয়া মুছলমান সম্প্ৰদায়ৰ কোনোবা মানুহে ধৰ্ষণ কৰে তেতিয়া আমি গৰম হৈ যাওঁ কিন্তু হিন্দু সম্প্ৰদায়ৰ যেতিয়া আপোনাৰ গ্যাং ৰেপ হৈ যায় তেতিয়াও আমি কিন্তু মনে মনে থাকোঁ আপোনালোকে নিশ্চয় দেখিছে গুৱাহাটীৰ বৰাগাঁও জালুকবাৰীৰ পৰা এগৰাকী মহিলাক তুলি আনি মন্দিৰৰ কাষত যি ধৰণে গ্যাং ৰেপ কৰিলে কেৱল গ্যাং ৰেপে কৰা নাই সেই ৰেপ কৰা ঘটনাটো কেমেৰাত বন্দী কৰিছে সেই ঘটনাটোক লৈ কিন্তু কোনেও এতিয়ালৈকে মাত এষাৰো ভালকৈ দিয়া নাই আৰু যেতিয়া মুছলমান কোনোবা আলী বা আকবৰ বা হুছেইন হৈ যোৱা হলে এতিয়া অসমটো জ্বলিয়ে গ'লহেঁতেন আৰু সংবাদ মাধ্যমতো সাংঘাতিক ধৰণে চৰ্চা হ'লহেঁতেন আৰু আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ যিকেইজনে গ্যাং ৰেপটো কৰিলে কুলদীপ পিণ্টু মৃণাল গগন ৰবীন কৃষ্ণ বিজয় সৌৰভ এইকেইজন হৈ যোৱাৰ কাৰণে এতিয়া বাচি যাব নেকি ছেপ্টেম্বৰ মাহত যেতিয়া অসম বিধানসভা হৈছিলে সেই সময়ত তেওঁ মাহটোৰ 24টা ধৰ্ষণ কাণ্ড সম্পৰ্কে বিধানসভাত তথ্য দাঙি ধৰিছে আৰু তেওঁ মুছলমানৰ নামবিলাক কয় হিন্দুবিলাকৰ নাম নকয় মন্দিৰৰ পূজাৰীও ৰেপ কৰিছে সেইটোৰ নাম নলয় তেওঁ যেতিয়া মৌলবীয়ে ৰেপ কৰিব ৰেপ সেই মুছলমানবিলাকৰ নামটো লয় মানে এনেকৈ আচলতে ৰেপ যিবিলাক ঘটনা হৈছে ধৰ্ষণ কাণ্ড যিবিলাক হৈছে ধৰ্ষণৰ ক্ষেত্ৰত কেতিয়াও হিন্দু মুছলমান কৰাটো উচিত নহয় ধৰ্ষণেই সেইটো মুছলমানে কৰিলেও ধৰ্ষণ হিন্দুৱে কৰিলেও ধৰ্ষণ গতিকে এই ক্ষেত্ৰত সাম্প্ৰদায়িক ৰহণ সনা মানুহজন হৈছে হিমন্ত বিশ্ব শৰ্মা আজি তেওঁ হুলস্থুল লগাই দিলেহেঁতেন এই পাখণ্ডবিলাক যে আপুনি কুলদীপ পিণ্টু মৃণাল গগন ৰবীন কৃষ্ণ বিজয় সৌৰভ এইকেইজন যদি কেনেবাকৈ আপোনাৰ আলী আকবৰ মিয়া হৈ যোৱা হ'লে তেতিয়াহ'লে এই ঘটনাটো আজি অসমত তুলপাৰ লাগি গ'লহেঁতেন আৰু আমি এনেকৈতো কেতিয়াও দেখা নাই যে এই ৰেপ কৰা মানুহবিলাকক যিবিলাক পাখণ্ডই ৰেপ কৰিছে সেই মানুহবিলাকতো মানুহৰ লিষ্টত নাই সেইবিলাকৰ বিৰুদ্ধে চৰকাৰে কি একশ্যন লৈছে আমি কিন্তু দেখা নাই ৰেপ কৰা মানুহ এজনক ফাঁচি দিয়া হৈছে বুলি আমি সেই খবৰ কেতিয়াও নাপাওঁ সেই খবৰ খালি আমি এটা খবৰ পাওঁ যে হুছেইন নামৰ কোনোবা ধৰ্ষণ কৰিছিলে সেই হুছেইনটো নহয় বেলেগ এটা হুছেইনক পুলিচে গুলিয়াই মাৰিলে তেনেকুৱা খবৰ আমি পাওঁ যে আচল ধৰ্ষণকাৰীজন নহয় বেলেগ হুছেইন ঢিঙৰ কাণ্ডটোৰ ক্ষেত্ৰত ঢিঙৰ ধৰ্ষণ কাণ্ডটোৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছিলোঁ যিজন হুছেইনে তাত আপোনাৰ বলৎকাৰ কৰিলে সেই বলৎকাৰী হুছেইনজনক পুলিচে নাপায় বেলেগ এজনক মাৰি পেলালে গতিকে এনেকুৱাহে হৈ আছে গতিকে আমি বিচাৰোঁ কি আমি কৈছোঁ যে ধৰ্ষণৰ বিৰুদ্ধে এখন কঠোৰ বা কঠোৰ আইন হ'ব লাগে আৰু যিটো আইনৰ জৰিয়তে ধৰ্ষণকাৰীবিলাকক আচলতে ফাঁচি কাঠত ওলমাব পাৰি তেনেকুৱা এখন আইন আমি বিচাৰোঁ গতিকে এই ক্ষেত্ৰত এটা কথাই ক'ব খোজোঁ যে আমি সকলোৰে ক্ষেত্ৰত যে ধৰ্ষণ যোনে নকৰক কিয় আজি হিন্দু হওক মুছলমান হওক জৈন হওক খ্ৰীষ্টান বৌদ্ধ পাৰ্চী যোন সম্প্ৰদায়ৰে নহওক ধৰ্ষণৰ বিৰুদ্ধে আচলতে কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগে সেইজন কৃষ্ণ হ'লেও তেওঁ ফাঁচি হ'ব লাগিব তেওঁজন এই আলী আকবৰ হ'লেও আচলতে ফাঁচি হ'ব লাগিব বৰ্তমান সময়তে আপোনালোকে নিশ্চয় দেখিছে বৰাগাঁৱৰ যিটো ৰেপ কাণ্ড সেই ৰেপ কাণ্ড ইতিমধ্যে সমগ্ৰ অসম জোকাৰিছে গ্যাং ৰেপ কৰাৰ সমান্তৰালভাৱে ভিডিঅ' তেওঁলোকে ভাইৰেল কৰিবলৈ উদ্যত হৈছে সেই ধৰ্ষণ কাণ্ডবিলাকক আমি আচলতে বন্ধ কৰিবৰ কাৰণে চৰকাৰখনৰো আচলতে সদিচ্ছাৰ প্ৰয়োজন তেওঁলোকে কেৱল আপোনাৰ ধৰ্ষণ হ'লেই মুছলমান হ'লেই সেইটো বিয়পাই পেলাব তাৰ বাকীবিলাক গাপ মাৰি থৈ দিব তেনেকুৱা কথা কেতিয়াও হ'ব নোৱাৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ কামবিলাকত আপোনালোকে নিশ্চয় দেখিছে তেওঁ ছেপ্টেম্বৰ মাহৰ ধৰ্ষণ কাণ্ডৰ যিটো তালিকা বিধানসভাত দেখুৱাইছিলে তাত মানে তেওঁ অদ্ভুত এটা কথা কৰিছে যে 2 নম্বৰ নামটোৱে আছিলে আপোনাৰ কিবা দাসৰ নাম নলয় তেওঁ হুছেইনৰ নামটো লয় মানে তালিকা এখন তেওঁ উলিয়াই আনিছে তাত 12জন আপোনাৰ হিন্দু 12জন মুছলমান তেওঁ সেই হিন্দু কেইজনৰ নামটো নলয় মুছলমানবিলাকৰ নাম লয় মানে হুছেইন আলী আকবৰ যিকেইজন আৰু সেইবিলাকৰ নামটো লয় কিন্তু আমাৰ দাস বা শৰ্মা বা যিকোনো তেনেকুৱা উপাধি হিন্দু সম্প্ৰদায়ৰ মানুহৰ নাম নলয় এনেকুৱাকৈ আচলতে তেওঁ ধৰ্ষণৰ ক্ষেত্ৰতো ৰাজনীতি কৰে লাজ পাব লাগে ধৰ্ষণৰ জঘন্য সমস্যা অসমৰ হেতুক লৈ ৰাজনীতি কৰিবলৈ আহে আজি হিমন্ত বিশ্ব শৰ্মাহঁতে
গতিকে সকলো ৰাইজক কৈছোঁ, সকলোৱে এটা আমি দাবী উত্থাপন কৰিব লাগে। ধৰ্ষণৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধ হৈ ধৰ্ষণকাৰীক আচলতে ফাঁচী কাঠত ওলমোৱাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে। পুলিচে উপযুক্ত চাৰ্জশ্বীট দাখিল কৰিব লাগে। যিবিলাক আপোনাৰ ধৰ্ষণৰ যিবিলাক পাখণ্ডই ধৰ্ষণ কাৰ্য কৰিছে তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰ শাস্তি, ফাঁচীৰ শাস্তি হ'ব লাগে, সেই দাবী আমি উত্থাপন কৰিছোঁ।